মানুহ আহিছে বচাবলৈ কিন্তু প্ৰথমে ভিডিও কৰিছে মানুহ আহিছে বচাবলৈ কিন্তু মানুহে ফাৰ্ষ্টতে ভিডিও কৰিছে ভিডিও কৰি পেনি মুখ উলিয়াইছে ভিডিও কৰি পেলানি মুখ উলিয়াইছে ইহঁতি অকল ভিডিও কৰিছে মুখ উঠাই দিয়ক ভিডিও পিছত কৰিব মুখ উঠাই দিয়ক ভিডিও পিছত কৰিব দুৰ্ভগীয়া ছোৱালীজনী ক'ব লগা হৈছে এনেদৰে দুৰ্ভগীয়া ছোৱালীজনীয়ে ক'ব লগা হৈছে যে দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ অভিনেতা বৈকুণ্ঠ প্ৰিন্সৰ মন্তব্য ভিডিও কেমেৰা কৰি কাৰোবাক বচাবলৈ যোৱাটো মই ভাবো একেবাৰে নিম্ন মানুহৰ কথা আপোনালোকে নিশ্চয় গম পাইছে দেৰগাঁৱত এটা ঘটনা সংঘটিত হৈছে যাৰ বিৱৰণ আকৌ মই পুনৰ দিবলৈ আপোনালোকক বিচৰা নাই কিন্তু মই কেইটামান কথাহে উপলব্ধি কৰিছো ফোনটোৰ পিছফালে থকা কেমেৰাটো ইমান বিষাক্ত হৈ গৈছে বৰ্তমান সময়ত তাৰ কথা অনুধাৱন বা অনুতপ্ত কেনেকৈ কৰিব আপোনাক মই কেইটামান এগৰাকী কণমানিৰ কেইটামান ভাষ্য শুনাব বিচাৰিছো নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ সৈতে বৈকুণ্ঠ প্ৰিন্সৰ সৈতে মুক্ত কণ্ঠ চবে সেৱা কৰিছে মানুহ আহিছে বচাবলৈ কিন্তু মানুহে ফাৰ্ষ্টতে ভিডিও কৰিছে ভিডিও কৰি পেলানি মুখ উলিয়াইছে এইবোৰ কৰিছে কৈছে যে উলিয়াই দিয়ক সোনকালে ইহঁতে অকল ভিডিও সব মানুহে গাড়ীৰ ভিতৰত কেইবাটাও মানুহ বিভিন্ন অৱস্থাত আছে কোনোবা কাৰোবাৰ ওপৰত পৰি আছে গাড়ীখন আপোনালোকে গম পাইছে কেনেকৈ কি হৈছে গোটেই কথাখিনি ভিডিও কেমেৰা কৰি কাৰোবাক বচাবলৈ যোৱাটো মই ভাবো একেবাৰে নিম্ন মানুহৰ কথা আৰু আমি এই ফেসবুকত যিবোৰ ভিডিও দিও আমি যিবোৰ সমালোচনা কৰো ট্ৰল কৰো বুলি কোৱা যায় বহুতে ট্ৰল কৰে আমি সমালোচনা কৰো কোনোবাই বিভিন্ন ধৰণে এই কথাবোৰ উপস্থাপন কৰে যাৰ বাবে সমাজৰ বিভিন্ন পৰিবেশত আজিকালি এই কথাবোৰে কৰবাত নহয় কৰবাত মই ভাবো উপকাৰ সাধন কৰিছে মই বাৰে বাৰে এটা কথা কৈ আছো যোৱাবাৰ 25 ডিসেম্বৰত সিটি সেন্টাৰ যেনেকৈ মানুহ গৈছিল আমাৰ অসমীয়া মানুহখিনি তেনেকৈ এবাৰ নাই ইয়াৰ কাৰণটো হল ইয়াৰ আগৰটো বছৰত খুব ফেসবুকত যথেষ্ট মানুহ সক্ৰিয় হৈ পৰিছিল সামাজিক মাধ্যমত যথেষ্ট মানুহে বিভিন্ন ধৰণে সমালোচনাৰ পাত্ৰ কৰিছিল সেইসকল ব্যক্তি গতিকে এতিয়াও মই ক'ব বিচাৰিছো যে আপোনালোক কোনোবাজনী ব্যক্তিয়ে কোনোবা মানুহক সহায় কৰিবলৈ গৈছে নো ডাউট আপুনি কাৰোবাৰ দুৰ্ভগীয়া পৰিয়াল এটাক আপুনি ঘৰ এটা বনাই দিছে আপুনি কিবা খাদ্য সামগ্ৰী দিছে তেতিয়া আপুনি সহায় কৰা ভিডিও বা ফটো এটা কাৰণেই দিয়ক যাতে আৰু 10 জন মানুহ ইনস্পায়াৰ হয় এই কামটো দেখি পেলাই কিন্তু আপুনি কোনোবা কোবাত পৰি আছে তাক উঠাইছেগে সেই গাড়ীখনত অৱস্থাত থকা ছোৱালীজনীক উঠাবলৈ যাওঁতে ছোৱালীজনীয়ে দুৰ্ভগীয়া ছোৱালীজনীয়ে ক'ব লগা হৈছে যে মোক উঠাই দিয়ক ভিডিও পিছত কৰিব কিমান নিকৃষ্ট মনৰ মানুহ হৈছে ইমান আমাক সোশ্যাল মিডিয়াত কি কাৰণে ভিউজ লাগে কি কাৰণে আমি ইমান নিম্ন মানৰ মই আগতেও বহু ভিডিও আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো আপোনালোকে দেখিছে যে আপুনি ওয়ান টাইম গ্লাস হবলৈ নাযাব ওয়ান টাইম গ্লাস হলে জীৱনত আপুনি একো কৰিব নোৱাৰিব সৰু কাম কৰক সৰুকৈ জীৱনটো উপভোগ কৰক 20টা মানুহৰ আপুনি 20 জন দৰ্শক ৰাখক আপোনাৰ জীৱনত আপোনাৰ ভিডিও চোৱা আপোনাৰ সেইখিনিয়ে মই ভাবো বহু মূল্যৱান আৰু সেইখিনি বহু উপকাৰ আপোনাৰ লগতে সমাজৰ বাবে হ'ব আপুনি যদি লাখ লাখ ভিউজ আপুনি যদি বিভিন্ন প্ৰকাৰে নিজৰ শৰীৰ দেখুৱায় বা কিবা নিকৃষ্ট কাম কৰি পেলাই যদি আপুনি ভিউজ লবলৈ গৈছে তেনেহলে আপোনাৰ সামাজিক মৰ্যাদাটো আপোনাৰ সেই ওয়ান টাইম গ্লাছটোৰ দৰে হ'ব আপুনি কোনোদিন প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিব গতিকে মই এতিয়াও কৈছো যে এনেকুৱা বিপদত আপোনালোক সকলো আগবাঢ়ি যাব আৰু তাৰে যিসকল ব্যক্তি আহি এই ঘটনাটো লগত জড়িত ব্যক্তিসকলক যেনেকৈ উদ্ধাৰ কৰিলে তেখেতসকলক আমি ইয়াৰ পৰা ধন্যবাদ জনাইছো আপোনালোকে পৰৱৰ্তী সময়টো এনেকুৱা মানৱ যি ধৰ্ম সেই ধৰ্ম পালন কৰি যাব আৰু এটা কথা কওঁ আপোনালোকে নিচা খাই কোনো কাৰণতে গাড়ী নচলাব এইবিলাক আসলে কোৱা কথা নহয় মাক দেউতাক বিলাকে লৰাছালীক নিশিকোৱাৰ কাৰণে আজিকালি লৰাছালী এনেকুৱা হয় আৰু মই পাইলট সকলকো কম যিসকলে গাড়ী চলায় মই তেখেতসকলকো আহ্বান জনাম যে আপোনালোকৰো এটা পৰিয়াল আছে আপোনালোকৰ পৰিয়ালটো যেতিয়া নাইকিয়া হৈ যায় তেতিয়া কেনেকুৱা অনুভৱ হয় আপুনি সেই কথাটো গাড়ীখনত হাত দিওঁতে ভাবিব প্ৰত্যেকজন মানুহে এটা আশা এটা জীৱনৰ সুন্দৰ মাদকতা লবলৈ ঘূৰি ফুৰে গতিকে তেনেকুৱা টাইমত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে অকমান সষ্টম থাকিব এইখিনি কথা আছিল ধন্যবাদ যিসকলে মোৰ ভিডিওটো চালে তেখেতসকলক ধন্যবাদ জনাই আজিৰ ভিডিওৰ পৰা মই বিদায় লৈছো This is report Time Plus 24 Time Plus 24